ছত্তীশগড়ত ৰামনামী নামেৰে পৰিচিত এটা সম্প্ৰদায়ৰ মানুহৰ শৰীৰৰ প্ৰতিটো অংগত লিখা আছে ৰামৰ নাম। ইয়াৰ মানুহবোৰ সম্পূৰ্ণ ৰাম ভক্তিত নিমগ্ন। এই কথাটো আপুনি তেওঁলোকক চাইহে অনুমান কৰিব পাৰে। ৰামৰ প্ৰতি থকা ভক্তি তেওঁৰ মাজত ইমানেই গভীৰভাৱে শিপাইছে যে তেওঁৰ গোটেই শৰীৰত ৰাম নাম টেটু অংকন কৰা হৈছে, যিটো ভগৱান ৰামৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ প্ৰকাশ। এই সম্প্ৰদায়ৰ বাবে ৰাম তেওঁলোকৰ জীৱনৰ অবিচ্ছেদ্য অংগ। ভগৱান ৰামৰ প্ৰতি ভক্তি আৰু তেওঁৰ প্ৰশংসা তেওঁৰ জীৱনৰ বিশেষ উদ্দেশ্য। পৰশুৰামৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ই এক হিন্দু সম্প্ৰদায় যিয়ে ভগৱান ৰামক পূজা কৰে। এই সম্প্ৰদায়টো 1870 চনত জাঞ্জগিৰ চম্পা জিলাৰ চৰপাৰা গাঁৱৰ সতনামী সম্প্ৰদায়ৰ পৰশুৰামজীয়ে প্ৰতিষ্ঠা কৰিছিল। তেওঁৱেই প্ৰথমবাৰৰ বাবে ৰাম নামটো টেটু কৰিছিল। ৰামনামী পন্থাৰ একাংশ বয়োজ্যেষ্ঠ লোকে কয় যে 19 শতিকাৰ মাজভাগত পৰশুৰামে পিতৃৰ প্ৰভাৱত মানস পাঠ কৰিবলৈ শিকিছিল, যদিও 30 বছৰ বয়সত তেওঁৰ কিছু ছালৰ ৰোগ হয়। একে সময়তে এজন ৰামনন্দী সাধু ৰামদেৱৰ সংস্পৰ্শলৈ অহাৰ পিছত তেওঁৰ ৰোগটো ভাল হৈ গ'ল আৰু ইয়াৰ পাছতে তেওঁৰ বুকুত ৰাম নামৰ টেটু স্বয়ংক্ৰিয়ভাৱে দেখা গ'ল। তেওঁ ৰাম নামৰ জপ প্ৰচাৰ কৰিবলৈ ধৰিলে। আন সাধুসকলৰ দৰে এই লোকসকলেও নিৰামিষ খাদ্য খাবলৈ আৰম্ভ কৰিলে আৰু লগতে সুৰা সেৱন বন্ধ কৰি দিলে। 1870 চনৰ আশে-পাশে এই ৰামনামী পন্থাৰ আৰম্ভণি হৈছিল। আখ্যানমূলক বিৱৰণী অনুসৰি পৰশুৰাম দলিত হোৱাৰ বাবে মন্দিৰত প্ৰৱেশৰ পৰা বঞ্চিত হোৱাৰ পিছত নিজকে অৱজ্ঞাৰ কাৰ্য হিচাপে টেটু অংকন কৰিছিল। মাটিৰ পাত্ৰত কেৰাচিন তেল জ্বলাই সংগ্ৰহ কৰা কুঁহিয়াৰৰ পৰা টেটুৰ বাবে চিয়াহী তৈয়াৰ কৰা হয় আৰু দুটা কাঠৰ বেজী ব্যৱহাৰ কৰি টেটু অংকন কৰে। টেটুটো নিজেই হাতেৰে সৃষ্টি কৰে জ্যেষ্ঠ ৰামনামীসকলে, যিসকল টেটু কৰা পাৰ্গত। এই সম্প্ৰদায়ৰ লোকসকলে প্ৰাকৃতিক চিয়াহী নিৰ্মাণৰ কাম কৰে। এই চিয়াহী ৰাম নাম জপ কৰাৰ লগতে পূজাৰ বাবে ব্যৱহাৰ কৰা হয়। পৰম্পৰাগত পদ্ধতিৰ এই চিয়াহী প্ৰস্তুত কৰা হয়, য'ত ৰঙা ৰঙৰ ফুলৰ পানী ব্যৱহাৰ কৰা হয়।